আজি অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে চৰকাৰী টকা। আজিৰ দিনটোত 7টা আঁচনিৰ টকা সোমাইছে সকলোৰে একাউণ্টত। বিশেষকৈ অৰুণোদয় আঁচনিৰ 1250 টকা সোমাইছে আজি সকলোৰে একাউণ্টত। যদি আপুনি চৰকাৰী আঁচনি লাভ কৰে তেনেহ'লে নিশ্চয় আজিৰ দিনটোত আপোনাৰ একাউণ্টতো চৰকাৰী আঁচনিৰ টকা সোমাইছে। 7টা আঁচনিৰ টকা সোমাইছে সকলোৰে একাউণ্টত। আপোনাৰ একাউণ্টত টকাটো সোমাইছেনে এটা কমেণ্ট কৰি জনাই দিব। আৰু কেনেকৈ চাব পাৰিব যে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে সোমোৱা নাই, সকলোবোৰ তথ্য আমি আপোনালোকক দেখুৱাই দিম। কেনেকৈ আপোনালোকে চাব পাৰিব আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে যে আপোনাৰ বেংকৰ টকাটো সোমাইছে নে নাই। যদি আপুনি চৰকাৰী আঁচনিত আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ আহিছে। লাখ লাখ মানুহৰ একাউণ্টত সোমাইছে টকা। কেনেকৈ আপোনালোকে চাব আমি আপোনালোকক দেখুৱাই আছোঁ মোবাইল স্ক্ৰীনৰ জৰিয়তে কেনেকৈ চাব পাৰিব। 1 নম্বৰ হৈছে চাবৰ কাৰণে 1 নম্বৰ টকা চেক কৰাৰ 12টা নিয়ম আহি পৰিছে। 12টা নিয়মৰ জৰিয়তেহে আপোনালোকে টকাবোৰ চাব পাৰিব। 1 নম্বৰ হৈছে অ'পেন এনি ৱেব ব্ৰাউজাৰ। আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ চাব পাৰিব। 2 নম্বৰ চাৰ্চ PFMS, এইটো চাৰ্চ কৰিলেই আহি যাব। ক্লিক ওৱান পে'মেণ্ট ষ্টেটাছ। 5 নম্বৰটো হৈছে চিলেক্ট ন' ইউৰ পে'মেণ্ট। 6 নম্বৰটো আছে কনফাৰ্ম একাউণ্ট নম্বৰ। 8 নম্বৰটো আছে কনফাৰ্ম একাউণ্ট নম্বৰ। 9 নম্বৰ আছে ড্ৰাইভ কেপচা, ইয়াত আপোনালোকে চাব পাৰিব। 10 নম্বৰত আছে ক্লিক ওৱান চেণ্ড OTP ওৱান ইউৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ। 11 নম্বৰটো আছে ইণ্টাৰ OTP। 12 নম্বৰটো আছে ইউৰ কেন চি ইউৰ পে'মেণ্ট ডেশ্ববৰ্ড। এইসমূহৰ জৰিয়তে আপোনালোকে চাব